মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ত্ৰিকোণমিতি 8.1 অনুশীলনীৰ কোৱেশ্চন নম্বৰ 5 টো মই কৰি দেখুৱাম এবাৰ সেইখিনি চাই ল'বা কোৱেশ্চন নম্বৰ 4 টো কৰিলা চাগে নেক্সট এটা চোৱা কোৱেশ্চন নম্বৰ নেক্সট 5 টো এটো 5 টো তোমাক দি থোৱা আছে কি দিয়া আছে যে sec θ = 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা হল মই কোৱেশ্চনটো লিখি লৈছো এটো চোৱা এতিয়া sec θ = 13/12 দি থোৱা আছে বাকি অন ত্ৰিকোণমিতিক অনুপাতবোৰ কি হ'ব তাৰমানে উলিয়াব গৈছে তাৰমানে কি অৰ্থাৎ sin θ = কিমান হ'ব উলিয়াব গৈছে ঠিক আছে cos θ = কিমান হ'ব ঠিক আছে tan θ = কিমান হ'ব ঠিক আছে cot θ = কিমান হ'ব sec θ টো দি থোৱা আছে বাকি হৈ গল আৰু এটা আছে কি cosec θ = কিমান হ'ব আমি এইখিনি উলিয়াব লাগে মই ত্ৰিভুজটো আঁকি লৈছো ইয়াৰে b কোণটো হৈ গল সমকোণ আৰু এই কোণটোক মই θ কোণ বুলি ধৰি লৈছো হৈ গল এটো a কোণ যেটো আছে θ কোণ এতিয়া এই θ কোণৰ সাপেক্ষে যেহেতু আমি এই ত্ৰিকোণমিতিক অনুপাতখিনি উলিয়াম এটাকে এইটো কোণৰ সন্মুখৰ থকা যিডাল বাহু সেই বাহুটো কি হ'ব লম্ব হ'ব তাৰমানে BC টো তোমাৰ লম্ব হৈ আছে আৰু 90 ডিগ্ৰী সন্মুখৰ বাহুডাল এডাল কি হ'ব এটো হ'ব তোমাৰ কৰ্ণ বাকি আনটো বাহু যেটো থাকিলে হেতু হৈ গল তোমাৰ ভূমি হৈ গল এখিনলৈকে আমাৰ কাম এতিয়া চোৱা sec θ = 13/12 দি থোৱা আছে তে sec θ অনুপাতটো কি আছিল মনত আছে নে বাৰু sec θ = sec θ টো কি আছিল তোমাৰ এই যে cos θ আছিল যেটো cos θ যেটো অনুপাত আছিল তাৰ উলটাটো হয় না cos θ টো মনত আছে নে ভূমি ডিভাইডেড বাই কৰ্ণ আছিল তেতেকে sec θ টো কি হ'ব তাৰ উলটাটো হ'ব কৰ্ণ ডিভাইডেড বাই ভূমি হ'ব তো কৰ্ণটো কি আছে ইয়াত AC ভূমিটো কি আছে AB নেক্সট বুজি পাইছা এখিনলৈকে হৈ গল এখিনলৈকে এতিয়া চোৱা AC বাই কি হৈ গল AB হৈ গল এটাকে ধৰা হল AC = কিমান নেক্সট 13x বুলি আৰু AB = মই ধৰি ললো কিমান 12x বুলি হৈ গল তে আমি কি উলিয়াব লাগিব BC = কিমান আমি উলিয়াম এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব BC = আমি কিমান পাম BC স্কয়াৰ বুলি প্ৰথমতে উলিয়াই লৈছো কৰ্ণ স্কয়াৰ মাইনাস ভূমি স্কয়াৰ নহয় জানো AC স্কয়াৰ মাইনাস AB স্কয়াৰ ইকুৱেল টু তাৰমানে 13x হোল থিং স্কয়াৰ মাইনাস AB = কিমান আছে 12x হোল থিং স্কয়াৰ ইকুৱেল টু কিমান হ'ব এতিয়া তে আমি এখিনি ক্যালকুলেশন কৰি নেক্সট আমি এখিনি পালো এতিয়া হৈ গল না 13x স্কয়াৰ আমি স্কয়াৰ কৰিলে এটো পালো 12x স্কয়াৰ কৰিলে এটো পালো এটা b কৰিলে কিমান থাকিব 5 অৰ্থাৎ মানে 2 থাকিব 25x স্কয়াৰ তাৰ মানে এটাকে BC = কিমান হ'ব ইয়াৰ বৰ্গমূল তে 25 বৰ্গমূল হৈ গল 5x স্কয়াৰ বৰ্গমূল হৈ গল x এটাকে BC = আমি কিমান পালো আমি 5x পালো নেক্সট ইয়াৰ পিছৰখিনি আমি কৰিছো চোৱা BC = 5x হৈ গল এতিয়া আমি কি কৰিম
আমি প্ৰথম ত্ৰিকোণমিতিক অনুপাতবিলাক উলিয়াই লওঁ জনিবা sin থিটা আমি sin থিটা ইকুৱেল টু কেনেকৈ পাম এইটো চোৱা এতিয়া sin থিটাৰ অনুপাতটো কি আছিলে লম্ব ডিভাইডেড বাই কৰ্ণ আছিলে নহয় জানো এতিয়া ইয়াত চোৱা লম্বটো কি আছে BC ডিভাইডেড বাই কৰ্ণ AC হয় না তাৰমানে BC বাই AC ইকুৱেল টু BC ইকুৱেল টু কিমান আছিলে BC ইকুৱেল টু আমি কিমান পালো এইটো দেখুৱাইছো এইটো 5x নহয় না BC ইকুৱেল 5x BC মান বহাই দিলে ইয়াত 5x আৰু AC মানটো কিমান AC মানটো আছিলে 13x এইটো 13x লিখিলো এতিয়া x এইটো কটা গুচি গ'ল এইটো কিমান থাকিলে 5 বাই নেক্সট 13 এটা ঠিক হেদৰে নেক্সট বাকিবিলাক আমি এটা কৰি যাব লাগে ঠিক হেদৰ হল cos থিটা ইজ ইকুৱেল টু কি ভূমি ডিভাইডেড বাই কৰ্ণ হল ভূমিটো কি হল এইটো AB ডিভাইডেড বাই কৰ্ণ কি হ'ব AC ভূমি হৈ গ'ল AB আৰু কৰ্ণ হৈ গ'ল AC তে AB ইকুৱেল টু কিমান AB ইকুৱেল টু দি থোৱা আছে এইটো 12x আৰু কৰ্ণ কিমান এইটো হ'ল 13x x কটা গ'ল এইটো কিমান থাকিলে 12 বাই নেক্সট 13 থাকিলে নেক্সট আহিলে হ'ল tan থিটা ইকুৱেল টু কি আছিলে লম্ব ডিভাইডেড বাই ভূমি লম্বটো কিমান আছে চিত্ৰত চোৱা BC আছে হয় না এইটো মই BC লিখি দিলো ডিভাইডেড বাই ভূমিটো কিমান আছে ইয়াত AB লিখিলো এটা BC ইকুৱেল টু কিমান BC ইকুৱেল টু আমি কৰিছিলো নহয় আমি কিমান পালো 5x পাইছো তো ইয়াতে আমি লিখি দিওঁ 5x AB ইকুৱেল টু কিমান আছিলে 12x আছিলে x কটা গুচি গ'ল এইনে থাকিলে 5 বাই 12 তো tan থিটা ইজ ইকুৱেল টু হৈ গ'ল এইখিনি নেক্সট হ'ল cot থিটা ইয়াৰ পাছৰখিনি কৰিবলৈ বৰ ইজি cot থিটাটো তুমি কি কৰিবা tan থিটাটো জাস্ট লুটিয়াই দিবা BC বাই AB আছে না তুমি AB বাই BC লিখিবা বাস লিখিলে আমি আনসাৰটো কি পাম নেক্সট আমি পাম 12 বাই 5 পাম এইটো ঠিক হল আছে ইয়াৰ পাছত cot থিটাৰ পাছতো তোমাৰ sec থিটাৰ মান দি থৈ আছে নেক্সট হল cosec থিটাটো আকৌ কি হয় এই sin থিটাৰ ইয়াক লুটিয়াই দিলে হৈ গ'ল লুটিয়াই দিয়ে sin থিটাটো sin থিটাত কি আছে BC বাই AC আছে না তুমি লিখিবা AC বাই BC বাস এতিয়া আমি 5 বাই 13 পাইছিলো নহয় এটো কি হৈ যাব 13 বাই নেক্সট 5 হৈ যাব এইটো বুজি পাইছা নিশ্চয় এইখিনি বস্তু নেক্সট ইয়াৰ পিছৰটো আলোচনা কৰিছো চোৱা কোৱেশ্চন নম্বৰ 6 টো ইয়াত কৈছে কি যদি A কোণ আৰু B কোণ সূক্ষ্ম কোণ হয় যাতে cos A ইকুৱেল টু cos B তেন্তে দেখুৱা যে A কোণ ইজ ইকুৱেল টু B কোণ হ'ব হেগল এই কোৱেশ্চন নম্বৰ 6 টো মই কোৱেশ্চনটো লিখি লৈছো এই কোৱেশ্চনটো দিছে চোৱা তোমাক cos A ইকুৱেল টু cos B দি থোৱা আছে দেখুৱা যে A কোণ আৰু B কোণ মই কি কৰিলো এটা সমকোণী ত্ৰিভুজ আঁকিলো তোমাক তাত কোৱেশ্চনটোত কৈ দিছিলে যে A কোণ আৰু B কোণ কিন্তু দুটা সূক্ষ্ম কোণ মানে কি যিবিলাক কোণ 90 ডিগ্ৰীতকৈ সৰু যেনেকৈ মই এতিয়া A কোণটো হৈ গ'ল তোমাৰ 90 ডিগ্ৰী কোণ হৈ গ'ল তে সৰু কোণ দুটা কোণ থাকিলে 90 ডিগ্ৰীতকৈ সৰু এইটো আৰু এইটো থাকিলে তে ইয়াৰে মই এটা যিকোনো এটা A আৰু যিকোনো এটা B বুলি মই ধৰি লম
জনিবা মই এইটো এ বুলি ধৰি ল'লোঁ, এইটো বি বুলি ধৰি ল'লোঁ, তেনেহ'লে চি কোণটো কি হ'ব? সমকোণ হ'ব। হৈ গ'ল? এতিয়া তোমাক কি দিছে? তোমাক এটা কণ্ডিশ্যন দি থোৱা আছে এইখিনি বস্তু। নেক্সট কি দি থোৱা আছে? cos A ইকুৱেল টু cos B বুলি, হ'লনে? এতিয়া এ কোণ এইটো হয়। এতিয়া এ কোণৰ সাপেক্ষে মই কছৰ অনুপাতৰ মানটো উলিয়াম। এই কোণৰ সাপেক্ষে হৈ গ'ল। নেক্সট আৰু এটা মত থাকে, যিটো কোণৰ সাপেক্ষে উলিয়াম সেই কোণটোৰ সন্মুখৰ বাহুডাল সদায় কি হয়? লম্ব। হৈ গ'ল। বাকী 90 ডিগ্ৰী সন্মুখৰ বাহুটো কৰ্ণ আৰু এই আনডাল কি হৈ গ'ল? নেক্সট ভূমি হৈ গ'ল। নেক্সট তেনেকৈ মনত ৰাখিব পাৰিবা যে কোণ সদায় কি হয়? যে কৰ্ণ আৰু এইপিনে ভূমিৰ মাজতহে সৃষ্টি হয়। তাৰমানে এইডাল হৈ গ'ল তোমাৰ ভূমি, এইটো হৈ গ'ল তোমাৰ কৰ্ণ। এতেকে সন্মুখৰ বাহুটো তোমাৰ লম্ব হৈ আছে, হয়নে? এতিয়া cos A, কছৰ অনুপাতৰ মানটো কি আছিলে? ভূমি ডিভাইডেড বাই কৰ্ণ হ'ব, হয় নাই? এতিয়া এ কোণৰ সাপেক্ষে ভূমি এইটো হৈ গ'ল আৰু কৰ্ণ এইটো হৈ গ'ল। তাৰমানে ভূমি AC ডিভাইডেড বাই AB হৈ গ'ল। নেক্সট আকৌ এতিয়া চোৱা, ইকুৱেল টু cos B, আমি বি কোণৰ সাপেক্ষে উলিয়াওঁ। আকৌ cos B, বি কোণৰ সাপেক্ষে কছৰ অনুপাতটো কিমান হ'ব? ভূমি ডিভাইডেড বাই কৰ্ণ। এইটো কোণ যদি হয় তে ইয়াৰ সন্মুখৰ বাহুডাল তোমাৰ লম্ব হৈ গ'ল, বাকী এইটো কৰ্ণ থাকিলে আনডাল তোমাৰ হৈ গ'ল ভূমি। তাৰমানে ভূমি বি কোণৰ সাপেক্ষে কি হ'ব? এইডাল ভূমি হ'ব আৰু এইডাল হ'ব কৰ্ণ। তে ভূমি ডিভাইডেড বাই কৰ্ণ, তাৰমানে BC বাই AB হৈ গ'ল। BC বাই AB আমি এইকেইটা উলিয়াই ল'লোঁ। এতিয়া তোমাক দি থোৱা আছে কি কণ্ডিশ্যনটো? তুমি চোৱা, মন কৰা। এইটো cos A ইকুৱেল টু cos B, তাৰমানে এইখিনি মান আৰু এইখিনি মান সমান বুলি তোমাক দি থোৱা আছে। যিহেতু cos A ইজ ইকুৱেল টু cos B, এইটো তোমাক কি দিয়া আছে, নহয় জানো? দিয়া আছে। এটাকে কি হ'ব? AC বাই AB ইকুৱেল টু BC বাই AB হৈ গ'ল। ইমপ্লাইজ তে AC বাই AB ইকুৱেল টু BC বাই AB। ইয়াৰ নেক্সট ভূমিকেইটা দেখিছানে? AB আছে। ভূমিকেইটা যিহেতু সমান সমান আছে, তুমি গুচাই দিলে আমি কি পাম? AC ইজ ইকুৱেল টু BC পাম। হৈ গ'ল। অৰ্থাৎ কি? এই ত্ৰিভুজটোৰ AC বাহু আৰু BC বাহুটো সমান, তাৰমানে এইটো বাহু আৰু এইটো বাহু তাৰমানে সমান বুলি পালোঁ। তাৰমানে আমি ইয়াৰ পৰা নেক্সট আমি কৰি পেলাই কি পালোঁ? AC ইকুৱেল টু BC পালোঁ। এতিয়া আমি এটা পাইছিলোঁ নহয়, এতেকে তে AC ইকুৱেল টু BC যদি হয়, এই তোমাৰ ত্ৰিভুজটোৰ এইটো বাহু আৰু এইটো বাহু যিটো সমান হ'ল, তেনেহ'লে ইয়াৰ সন্মুখত থকা কোণবিলাকো কি হয়? সমান হয়। অৰ্থাৎ সমান সমান বাহুৰ বিপৰীত কোণবিলাক সমান হয়। এইটো পাইছিলা নহয় আগতে? এতিয়া এতেকে কি হ'ব? AC কোণৰ সন্মুখৰ বাহুডাল সন্মুখৰ কোণটো কি আছে? B কোণ। ঠিক এতিয়া BC বাহুৰ সন্মুখৰ কোণটো কি আছে? A কোণ, হয়নে? আমি কণ্ডিশ্যনটো লিখিম, সমান সমান বাহুৰ বিপৰীত কোণ। সমান সমান বাহুৰ বিপৰীত কোণবিলাক কি হয়? সদায় সমান হয়। এটাকে কি হ'ব? A কোণ ইজ ইকুৱেল টু আমি B কোণ পালোঁ। বুজি পাইছানে এইখিনি? নেক্সট আকৌ এবাৰ এইখিনি চাই ল'বা, বুজি ল'বা ভালকৈ। হ'ল?